हेलो फ्रेंड्स, आज এটা নতুন ধৰণৰ ৰেচিপি ট্ৰাই কৰিছো মই। হেতু হৈছে ঠেচা চাউমিন। বহুত বেছি ভাইৰাল হৈ আছে সোশ্যাল মিডিয়াত। ভাবিছো মই অলপ ট্ৰাই কৰো। তাৰ কাৰণে বাদাম, কাজু আৰু দুটামান কেঁচা জলকীয়া মই ভাজি লৈছো আৰু তাত এটো মই খুন্দি লৈছো। আৰু উখলিত মই অকনমান হেৰি দি দিছিলো, জালুক দি দিছিলো, কেইটামান জালুক একেলগে মই খুন্দি থৈ দিছো। আৰু ইয়াতে কেৰাহীত মই ৰিফাইন তেল দিলো। ৰিফাইন তেল যেহেতু মই ইউজ বেছি নকৰো, কিন্তু আজিৰ কাৰণে চাউমিনৰ কাৰণে দিছো অকনমান। আৰু তাতে কেবেজ আৰু চাউমিনটো এড কৰিছো। তাতে ৰক সল্টটো আপোনালোকে পাৰিলে ইউজ কৰিব। মই ৰক সল্টটো দিছো আৰু অকনমান চিনি দিছিলো। মই ভিডিঅ'টো ল'ব পাহৰি গৈছো। তাৰ পিছত এখন অকনমান লৰাই তাতে ভিনেগাৰ দি দিছো। ভিনেগাৰ বেছি নালাগে, অলপমান দিব, নহলে বেছি টেঙা হৈ যাব। আৰু আপোনালোকে বহুত ধৰণৰ ভেজিটেবল এড কৰিব পাৰে ইয়াতে। মোৰ বাচ্চা দুটা বেছি ভেজিটেবল ভাল নাপায় কাৰণে মই নিদিলো, নহলে নাখাবই। আৰু ইয়াতে সয়া সস আপোনালোকে এড কৰিব। আৰু বহুত ধৰণৰ ভেজিটেবল বুলি কওঁতে গাজৰ দিব পাৰে, কেপসিকামটো দিব পাৰে। আৰু মই যে কাজু ইউজ কৰিছো, সেই কাজুৰ জায়গাত আপোনালোকে নহৰু ইউজ কৰিব পাৰে, বেছি টেষ্টি হ'ব খাবলৈ। যেহেতু আমি নিৰামিষ খাওঁ, তো মই এইটো এভয়েড কৰিছো নহৰুটো। তাৰ জায়গাত মই কাজু দিছো। কাজুও দিয়ে এনেকৈ আপোনালোকে অলপমান লৰাই। তাৰপিছত ধনিয়া পাত দিব পাৰি, কিন্তু ধনিয়া পাত মোৰ ওচৰত নাছিলে, কিন্তু তথাপিও খাবলৈ বহুত টেষ্টি হৈছিলে। হাজবেণ্ডে যিহেতু নাখায় এইবিলাক বস্তু, কিন্তু সিদিনা খাই কৈছে বহুত ভাল হৈছে বুলি। তাৰপিছত এয়া মই টেষ্ট কৰিলোঁ, কিন্তু সঁচাকৈ ভাল হৈছিলে। মই এটা জুচ লৈ লৈছিলোঁ, লিমকা, একেলগে খাইছিলোঁ, ভাল লাগিছিলে। আপোনালোকে পাৰিলে ট্ৰাই কৰিব। আৰু মোৰ ভিডিঅ' যদি আপোনালোকক ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব, আৰু কাইণ্ডলি মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।